হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মোৰো খবৰ ভালে। আৰু হাতত এইডাল দেখি গমেই পাইছে বহুতে, কিন্তু বহুতে গম নাপাব পাৰে। যদি গম পাব বিচাৰে শেষলৈকে চাই থাকিব ভিডিঅ'টো। তো গাইছ, মই পথাৰ আহি পালোঁ, বেলেগৰ পথাৰত মানে আজি হাজিৰা কৰিব আহিছোঁ। তো ধান নিয়া হাজিৰা। তো এইফালে আহি মই দেখা পালোঁ কাৰো আহি পোৱা নাই। মই ৰাতিপুৱা আহি পালোঁ আৰু এইফালে এইজনে বান্ধি আছে মানে ধানবিলাক বান্ধিব লাগিব। তো নিয়াৰ আগতে সেইকাৰণে মই অলপ ৰৈ দিলোঁ। তো বান্ধা হোৱা নাই আৰু এইফালে মানুহকেইটা অহা নাই, সেইকাৰণে অলপ ৰখি আছোঁ বাৰু। তো গাইছ, ধান বান্ধা হৈ গ'ল। ধান বান্ধা হোৱাৰ পিছত মই এক ভাৰ ল'লোঁ আৰু মোৰ লগত আছে মামা। তো দুই ভাৰ লৈ যাওঁ। বাকী মানে 2-3টা মানুহ আহিয়ে পোৱা নাই। তো এইখিনি আমি লৈ আহোঁ, তাৰপিছত আহিব আৰু। তো ডাইৰেক্ট লৈ আহিলোঁ ঘৰত, বহুত দূৰ, কিন্তু 200 মিটাৰমান হ'ব। এনেকৈ কান্ধত লৈ ঘৰত লৈ আহিলোঁ আৰু এইফালে ধান চান থৈ কেনে আৰু যাবলৈ ৰেডি হ'লোঁ পথাৰলৈ। আৰু এইফালে মই আহি থাকোঁতে আলিত এটা মাছ পৰি আছিল। তো মাছটো মই বুটলি ল'লোঁ, মানে জিৱতে আছিল। তো সেইকাৰণে পানীত অলপ এৰি দিলোঁ। তো আমি কিছু সময়ৰ পিছত আৰু আহিলা আমাৰ 2টামান মানুহ। তো ৰমেন, ইয়াৰ ভিতৰত ৰমেন দাদাই কেনেকৈ ভাৰ লৈ আছে তাকে মই ভিডিঅ' আপোনালোকৰ আগত দেখাই দিছোঁ। এয়া চাওক। তো এনেকৈ ভাৰ বৈ মানে ভাগৰ লাগি গ'ল। লগতে আহি গ'ল চাহ। আমাৰ চাহত আছে গাখীৰ চাহ আৰু ৰুটি বিস্কুট। তো ৰুটি বিস্কুট আৰু গাখীৰ চাহৰ জুতি আমি পথাৰৰ মাজত লৈ আছোঁ, আলিৰ ওপৰত বহি। তো সকলোৱে আমি এনেকৈ জুতি লৈ আছোঁ আৰু আলিৰ ওপৰত এনেকৈ চাহ খাই মস্তি লাগি যায় দেই গাইছ। তো গাইছ, চাহ তাহ খাই ল'লোঁ আৰু খাই লোৱাৰ পিছত ধান বলো, অলপ বোৱা হৈ গ'ল। 1-1:30 বজাত হৈ গ'ল আমাৰ দুপৰীয়া। তো গাড়ীত লৈ যাব লাগিব, কাৰণ বহুত দূৰ হয় তো ঘৰলৈকে, সেইকাৰণে গাড়ীতে লৈ যাওঁ। আৰু এইফালে মোৰো বহুত ভাগৰ লাগছি। তো গাইছ, এইখিনি নি কেনে ভাত চাত খাই কেনে ঘৰত যাওঁ আৰু। তো আজি ভিডিঅ'টো এইখিনি আছিল আৰু লগ পাম নেক্সট।